সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু এই প্ৰস্তাৱ অনুসৰি গাজাত থকা পেলেষ্টাইনীসকলক খেদি পঠিওৱা হ'ব গাজাত থকা পেলেষ্টাইনীসকলক স্থানান্তৰ কৰাৰ এটা বিতৰ্কিত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইজৰাইলৰ নিৰাপত্তা কেবিনেটত ইজৰাইলৰ নিৰাপত্তা কেবিনেটত এই প্ৰস্তাৱ গ্ৰহণ কৰি এতিয়া গাজা দখল কৰাৰ দিশে অগ্ৰসৰ হৈছে ইজৰাইল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ধাৰাবাহিক আক্ৰমণ গাজা ষ্ট্ৰিপত যুদ্ধ বিৰতিৰ মাজতে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইল ডিফেন্স ফৰ্চে এই পৰ্যন্ত গাজা ষ্ট্ৰিপত 2023 চনৰ 7 অক্টোবৰৰ পৰা যি সামৰিক অভিযান আৰম্ভ কৰিছিল ইজৰাইলে হামাসক উৎখাত কৰাৰ বাবে গাজা ষ্ট্ৰিপত আৰু এই পৰ্যন্ত 50,000 ঘৰ অতিক্ৰম কৰিছে মৃতকৰ সংখ্যাই বিগত সপ্তাহৰ পৰা নিৰবিচ্ছিন্নভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ইজৰাইলে গাজাত ইজৰাইলৰ নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি গাজাত হামাসৰ বিৰুদ্ধে এই অভিযান চলোৱাৰ কথা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী উল্লেখ কৰি আহিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে এনেদৰে বাৰে বাৰে হকিয়াই দিছে আৰু তাৰ পিছত এনেকুৱা আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰাপত্তা কেবিনেটত ইজৰাইলৰ নিৰাপত্তা কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গাজাৰ ধ্বংসস্তূপ পৰিষ্কাৰ কৰাৰ বাবে আৰু পুনৰ নিৰ্মাণ কৰাৰ অজুহাত দেখুৱাই সম্পূৰ্ণ গাজা দখল কৰাৰ এটা ইংগিত প্ৰদান কৰিছে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বত অহাৰ পাছত ডোনাল্ড ট্ৰাম্পে তেনেকুৱা ধৰণৰ ইংগিত এটা প্ৰদান কৰা পৰিলক্ষিত হৈছিল য'ত নেকি গাজাৰ যি আৱৰ্জনা সেই আৱৰ্জনা পৰিষ্কাৰ আৰু সমগ্ৰ অঞ্চলটোত পুনৰ নিৰ্মাণৰ অজুহাত লৈ পেলেষ্টাইনী লোকসকলক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ এটা ইংগিত প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু এইবাৰ ট্ৰাম্পৰ সেই ইচ্ছা অনুসৰিয়েই ইজৰাইলে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু দেশখনৰ নিৰাপত্তা কেবিনেটে এই বিতৰ্কিত প্ৰস্তাৱত অনুমোদন জনোৱাত এতিয়া সমগ্ৰ পেলেষ্টাইনতে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইজৰাইলে কৈছে যে ইজৰাইলী আৰু আন্তৰ্জাতিক আইন অনুসৰি তথা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দৃষ্টিভংগী মতে তৃতীয় দেশলৈ যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা পেলেষ্টাইনৰ নাগৰিকসকলক স্থানান্তৰ কৰা হ'ব অন্য স্থানলৈ স্থানান্তৰ কৰা হ'ব বা তৃতীয় এখন দেশলৈ স্থানান্তৰ কৰা হ'ব এয়া ইজৰাইলী আইন আৰু আন্তৰ্জাতিক আইন অনুসৰিয়েই আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দৃষ্টিভংগী অনুসৰিয়েই এই কাম ইজৰাইলে কৰিব বুলি প্ৰকাশ কৰিছে আৰু ইজৰাইলৰ এই অনুমোদন ইজৰাইলৰ নিৰাপত্তা কেবিনেটৰ এই অনুমোদনৰ পাছতে এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ সমালোচনাৰ সৃষ্টি হৈছে সমালোচকসকলে কৈছে যে এখন যুদ্ধ চলি আছে আৰু এই যুদ্ধৰ মাজতে জাতি ধ্বংসী এটা পথ গ্ৰহণ কৰিবলৈ ওলাইছে ইজৰাইলে যি নেকি আন্তৰ্জাতিক আইন অনুসৰি মানৱতাৰ বিৰুদ্ধে এয়া অপৰাধ এয়া যুদ্ধ অপৰাধ বুলি উল্লেখ কৰিছে সমালোচনা কৰিছে ইজৰাইলক বিভিন্ন মহলে আৰু এই সমালোচনাৰ প্ৰত্যুত্তৰ দিছে ইজৰাইলে এই সমালোচনাৰ প্ৰত্যুত্তৰ দি ইজৰাইলে কৈছে যে অন্য দেশলৈ স্থানান্তৰ হ'ব পেলেষ্টাইনী লোকসকলৰ নিজৰ ইচ্ছা অনুসৰিহে অন্য দেশলৈ স্থানান্তৰ কৰা হ'ব পেলেষ্টাইনী নাগৰিকসকলক গাজা ষ্ট্ৰিপৰ পৰা এয়া আন্তৰ্জাতিক আইন মানি কৰা হ'ব আন্তৰ্জাতিক আইন মানি চলিয়েই এই কাম কৰা হ'ব বুলি ইজৰাইল চৰকাৰে সদৰি কৰিছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আমি ইতিমধ্যে উল্লেখ কৰিছো মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰিয়েই উল্লেখ কৰিছিল যে সম্পূৰ্ণ গাজা আমেৰিকাই দখল কৰিব ইয়াত পুনৰ নিৰ্মাণ কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব আৱৰ্জনা পৰিষ্কাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ গাজা আমেৰিকা দখল কৰিব বুলি উল্লেখ কৰিছিল লগতে তেওঁ তাৎপৰ্যপূৰ্ণ কেইবাটাও মন্তব্য কৰিছিল যে গাজা আমেৰিকাই দখল কৰাৰ বিনিময়ত আমেৰিকাই কোনো মূল্য দিয়াৰ প্ৰয়োজন নাই বা দৰকাৰ নাই কাৰণ গাজাত কোনো সামগ্ৰী পোৱা নাযায় গাজাৰ পৰা কিনিবলগীয়া একো নাই বুলি ট্ৰাম্পে উল্লেখ কৰি গাজা দখল কৰাৰ বিনিময়ত আমেৰিকাই কোনো ধৰণৰ মূল্য দিবৰ প্ৰয়োজন নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল আৰু গাজা নাগৰিকক অন্য দেশত স্থানান্তৰ কৰা বা অন্য দেশত সংস্থাপন দিয়াৰ কথা উল্লেখ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে
গতিকে গাজাক পৰিষ্কাৰ কৰা আৰু পুনৰ নিৰ্মাণ কৰাৰ বাবে অঞ্চলটোৰ প্ৰায় 22 লাখ পেলেষ্টাইনী লোকক মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত সংস্থাপিত কৰা হ'ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পাছতে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছিল আৰু মধ্যপ্ৰাচ্যৰ অন্যান্য দেশসমূহে ইয়াকে লৈ যথেষ্ট সৰব হৈ পৰিছিল যদিও ইজৰাইল চৰকাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই প্ৰস্তাৱত সন্মতি জনাইছিল আদৰণি জনাইছিল উল্লেখ কৰিছিল যে ভাল চিন্তা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে ডোনাল্ড ট্ৰাম্পৰ সেই সিদ্ধান্তক আদৰণি জনাই কৈছিল এয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ যুক্তিসংগত এটা পৰিকল্পনা এই পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে কিন্তু এই ঘোষণা ট্ৰাম্পৰ যি ঘোষণা আছিল সেই ঘোষণাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল মধ্যপ্ৰাচ্য আৰৱ ৰাষ্ট্ৰসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল গতিকে পেলেষ্টাইনী লোকসকলে নিজৰ স্বইচ্ছাই অন্য স্থানলৈ গৈ আশ্ৰয় গ্ৰহণ কৰা উচিত বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে পুনৰবাৰ প্ৰকাশ কৰিছে এইবাৰ দেশখনৰ নিৰাপত্তা কেবিনেটে গাজাৰ পেলেষ্টাইনী নাগৰিকসকলক অন্য স্থানলৈ স্থানান্তৰ কৰা হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে পুনৰবাৰ মধ্যপ্ৰাচ্যত এতিয়া ক্ষোভৰ উদ্গীৰণ ঘটা পৰিলক্ষিত হৈছে এয়া গাজা দখল কৰাৰ এক কৌশল বুলি বিভিন্ন মহলত চৰ্চা চলিছে আৰু গাজা দখল কৰিব বুলি সময়ে সময়ে ইজৰাইলে কৈ আহিছে কাৰণ ইজৰাইলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ হলে গাজা ইজৰাইলে দখল কৰিব লাগিব হামাসে যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে হামাসে যাতে আকৌ ইজৰাইলৰ বাবে প্ৰত্যাহ্বান হ'ব নোৱাৰে 2007 চনত সমগ্ৰ বিশ্বকে চমকিত কৰি বিশ্বকে হতচকিত কৰি যেনেদৰে অতি গোপনে ইজৰাইলৰ দৰে এটা শক্তিশালী চোৰাংচোৱা সংস্থা মুছাদ থকাৰ পিছতো অতি সংগোপনে প্ৰায় 2 বছৰীয়া পৰিকল্পনাৰ অন্তত 2023 চনৰ 7 অক্টোবৰত হামাসে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি কটকটীয়া নিৰাপত্তাৰ বেহু ভেদি ইজৰাইলত প্ৰৱেশ কৰি ইজৰাইলৰ ভূখণ্ডত 1200ৰো অধিক লোকক হত্যা কৰি 250ৰো অধিক লোকক পণবন্দী কৰি লৈ গৈ সেই অভূতপূৰ্ব যুদ্ধৰ ঘোষণা কৰিছিল হামাসে গতিকে সেই হামাসে যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে সেই হামাসক নিঃশেষ কৰা হ'ব সেই হকিয়নি সেই পণ লৈ ইজৰাইলে সামৰিক অভিযান আৰম্ভ কৰিছিল 2007 চনৰ 8 অক্টোবৰৰ পৰা আৰু সেই অভিযান 30 জানুৱাৰীৰ পৰা সাময়িকভাৱে বন্ধ হৈছিল আৰু সেই শান্তি চুক্তি বা যুদ্ধবিৰতিৰ জৰিয়তে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি স্থাপন হ'ব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও পণবন্দীসকলক মুকলি কৰি নিদিয়াৰ ইংগিত প্ৰদান কৰে হামাসে আৰু তাৰ পিছত আকৌ গৰজি উঠিছে ইজৰাইল সৰ্বশক্তি প্ৰয়োগ কৰি হামাস উৎখাত কৰাৰ হামাস নিঃশেষ কৰাৰ অভিযানত নামি পৰিছে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি পৰিকল্পনা গাজা দখল কৰাৰ সেই পৰিকল্পনাতে খোজ মিলাই ইজৰাইলে কেবিনেটত এই প্ৰস্তাৱ গ্ৰহণ কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰাপত্তা কেবিনেটত এই প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে যে গাজাত থকা পেলেষ্টাইনী নাগৰিকসকলক স্বইচ্ছাই আন্তৰ্জাতিক আইন অনুসৰি তৃতীয় এখন দেশত সংস্থাপিত কৰা হ'ব স্থানান্তৰ কৰা হ'ব বা খেদি পঠিওৱাৰ এই পৰিকল্পনাক লৈ পুনৰ মধ্যপ্ৰাচ্য গৰম হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহ সৰব হৈছে ইজৰাইলৰ কেবিনেটৰ এই সিদ্ধান্তক লৈ লক্ষণীয় হ'ব এতিয়া কোনে কি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰণ অতি আক্ৰমণাত্মক ৰূপত আছে বৰ্তমান ইজৰাইল একে সময়তে আমেৰিকায়ো ইজৰাইলক ক্ষতি কৰিব পৰা শক্তিসমূহৰ ওপৰত চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে হুথি বাহিনীৰ বিৰুদ্ধে পুনৰ সৰব হৈছে আমেৰিকা কাৰণ সেই হুথিয়েও হামাস আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধখনত যথেষ্টখিনি লোহিত সাগৰত যথেষ্টখিনি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ইজৰাইলৰ বিৰুদ্ধে যথেষ্ট অভিযান চলাইছিল আৰু সেই ইজৰাইলেও হুথিক প্ৰত্যুত্তৰ দিছিল হিজবুল্লাহ প্ৰত্যুত্তৰ দিছিল ইজৰাইল ডিফেন্স ফোর্সে গতিকে সেই শক্তিসমূহে যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে এইবাৰ পুনৰ শক্তি বা প্ৰয়োগ কৰিছে ইজৰাইলে বিশেষকৈ গাজা বা আমেৰিকাৰ হাতত তুলি দিয়াৰ এই যেন পৰিকল্পনা এটা গ্ৰহণ কৰিছে লক্ষণীয় হ'ব কোন দিশে গতি কৰে মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ